LP টেট আছিলে, UP টেট আছিলে, আৰু অসমত আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে আমি দুটা পৰীক্ষা নকৰো বা দুটা প্ৰক্ৰিয়া নকৰো, কাৰণ আমি টেট পৰীক্ষা পাতিলেও আমি আকৌ এটা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কৰিব লাগে। দুটা নকৰি দুইটাক মাৰ্জ কৰি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো। প্ৰায় 9,000 শিক্ষকৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইয়াত আমাৰ যিমান ভেকেঞ্চি আছে সিমানেই প্ৰাৰ্থী পাছ কৰিব। আগতে টেট পাতোতে কি হৈছিল যে তাত কিমান ভেকেঞ্চি এইটো নহয়, যিমানে টেট কোৱালিফাইড কৰে, সাপোজ মোৰ ভেকেঞ্চি আছে 5,000, কিন্তু 15,000 মানুহে হাইস্কুল টেট তেওঁলোকে পাছ কৰে। এই 15,000ৰ পৰা আকৌ 5,000 মই বাচিব লগা হয়। এইবাৰ টেট কাম যিহেতু ৰিক্ৰুটমেণ্ট, আমাৰ যিমান ভেকেঞ্চি আছে সিমান সংখ্যকেহে পাছ কৰিব। মানে সিমানখিনিৰ মেৰিট লিষ্ট ওলাব আৰু তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাব। ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু বেলেগ কোনো প্ৰক্ৰিয়া নহয়। মানে এইটো জিলা পৰ্যায়ত চেণ্টাৰ কেনেধৰণৰ চেণ্টাৰ বিলাক ক'ত ক'ত দিছে, আমি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যিটো আমাৰ পূৰ্বে সেৱা আছিল, তেওঁলোককে পৰীক্ষা পতাৰ কাৰণে দায়িত্ব দিছো। গতিকে তেওঁলোকে এইখিনি মই ভাবো যে সুকলমে ইতিমধ্যে তেওঁলোকে বহুত ডাঙৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে, এই পৰীক্ষাটো অনুষ্ঠিত কৰিব।